নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে কুমৰিক চিলো মোৰ ৰীতি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজত মই কিছুমান কথা ক'ম বুলি উপস্থিত হৈছোঁহি। চ' গাইজ আজি মানে কিছুমানে হয়তো বেয়া পাব পাৰে, হয়তো ভাল পাব পাৰে, কিন্তু কিছুমানকে ক'ম কথাটো চব নহয় মানে আমাৰ মহিলাসকলৰ বাবে আৰু পুৰুষসকলৰ বাবে আজি ভিডিঅ'টো লৈ আনিছোঁ আপোনালোকৰ মাজত। চ' গাইজ এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। কিছুমান তাৰমানে মই প্ৰথমে কৈছোঁ কিছুমান মানে আমাৰ মহিলাসকলে নিজৰ ভাই ককাই থাকোঁতে কিয় লোকৰ মানুহক দাদা পাতে, সেইটো তাৰ বিষয়ে মই দুআষাৰমান ক'ম বুলি ভাবিছোঁ। নিজৰ ভাই ককাই থাকোঁতে বা দাদাজন মৰমীয়াল দাদাহঁতে থাকোঁতে ভাই ককাই পাতিবলগীয়া কি প্ৰয়োজন আছে আপোনালোকে কওকচোন। তাৰ বিষয়ে মই এতিয়া আপোনালোকক কৈ দিম। কিছুমান মানে আমাৰ মহিলাসকলে কি কৰে, হাজবেণ্ডে মানে চাকৰি কৰি আঁতৰত থাকে, কিছুমান মানে হাজবেণ্ডবিলাকে মানে অসম বাহিৰত থাকে। এতিয়া ল'ৰা ছোৱালী মাইকী ল'ৰা ছোৱালীৰ কাৰণে মানে ইনকাম কৰিবলৈ যায়। তেতিয়া মানে ইয়াত কি কৰে মানে আমাৰ মহিলাসকলে ঘৰত মানে কি কৰি থাকে, প্ৰথমে মানে দাদা পাতি লয় লোকৰ মানুহক, মানে লোকৰ কাৰোবাৰ মানে চিনাকি অচিনাকি বুলি ক'লে ফেচবুকত চিনাকি দাদা পাতিলে। তাৰপৰা দাদা পতাৰ পিছত কি কৰেগৈ মানে ঘৰলৈ অহা যোৱা কৰিব। ঘৰলৈ অহা যোৱাৰ পিছত কি কৰে, তাৰপৰা আহোঁতে মৰম চেনেহটো বাঢ়ি যায়। তাৰপিছত কি হয় মানে দাদাৰ পৰা মানে প্ৰেমলৈ মানে পৰকীয়া প্ৰেমলৈ পৰিৱৰ্তন হৈ যায়। কিয় তেনেকুৱা হৈছে আপোনালোকে নিজে চিন্তা কৰকচোন। তেতিয়া নিজৰ স্বামীয়ে যদি থাকে বা নিজৰ মৰম লগা দাদাহঁতে যদি থাকে ঘৰত, কেতিয়াবা সহায় আৰতি পায়, দাদাহঁতক কিবা এটা ক'লে মানে নিজৰ নাৰিকতা তেজ সম্পৰ্কীয় দাদাজনে কেতিয়াও মানে আপোনাক বিপদত নেপেলায়, কিন্তু এই পাতি লোৱা দাদাজনে আপোনাক বিপদত পেলাব পাৰে। কেনেকৈ পেলাব পাৰে আজি মই আপোনালোকক কৈ দিছোঁ। আপোনাৰ যদি ধন সম্পত্তি আছে বা আপোনাৰ যদি ছোৱালী আছে বা ল'ৰা আছে, আপোনাক ইউজ কৰিবলৈ বিচাৰিব এই পাতি লোৱা দাদাজনে। কেতিয়াও আপোনাক নিজৰ নাৰিকতা ভণ্টি বুলি নেভাবে আৰু কেতিয়াও নিজৰ একে মাকৰ পেটৰ বাহিৰে কেতিয়াও মানে লোকৰ মানুহ এজনে কেতিয়াও নিজৰ সম্পৰ্কীয় দাদা হ'ব নোৱাৰে, কেতিয়াও নোৱাৰে। মই বহুত মানুহক চাইছোঁ মানে নিজৰ স্বামীৰে যদি অসম বাহিৰত যদি চাকৰি কৰি থাকে বা অসম বাহিৰত যদি বেংগলোৰ চেন্নাইত যদি কাম কৰিবলৈ যায়, তাৰপিছত মানে আমাৰ কিছুমান মহিলাসকলে কি কৰে, প্ৰথমে মানে চিকাৰটো মানে পাতি লয়। নিজে মানে চিকাৰ পতাৰ নিচিনা হয়, তাকে কয় চিকাৰ বুলি। তেতিয়া মানে প্ৰথমে চিনাকি কৰি লয়, চিনাকি কৰাৰ পিছত দাদা আমাৰ ঘৰলৈ আহিবচোন। অহাৰ পিছত খোৱালে বোৱালে, তাৰপৰা দাদাজনো মানে পাতি লোৱা দাদাজনো ভাবিব ঘৰত মানুহ কোনো নাইচোন, নিশ্চয় মই ইয়াত কিবা এটা পাম, এনেকৈহে ভাবি কিনি আহে। আপোনাক কেতিয়াও ভাল চকুৰে নেচায়হি আৰু কেতিয়াও একে মাকৰ পেটৰ পৰা নোলোৱা মানুহ কেতিয়াও বা দাদা হ'ব নোৱাৰে, কেতিয়াও ভণ্টি হ'ব নোৱাৰে। এই সম্পৰ্কীয়বিলাক আপোনালোকে নাৰাখিব। আৰু মই আপোনালোকক চবকে মানে কিছুমান মহিলা আৰু কিছুমান পুৰুষক মই অনুৰোধ কৰিছোঁ, আপোনালোকে এইবিলাক মানে ভাই ভনী পতা চিষ্টেমবিলাক এৰি দিয়ক। আপোনালোকে এই ভাই ভনী পাতিখিনি বহুত বিপদত পৰি আছে। কিছুমানে ভাই ককাইৰ লগত ককাই পাতি লোৱা মানে ভায়েকৰ লগত মিলি নিজৰ স্বামীক হত্যা কৰিছে। কিছুমানে বন্তি পাতি লোৱা মানুহজনীৰ লগত কৰি কিনি সংযোগ কৰি কিনি মানে নিজৰ পত্নীক হত্যা কৰিছে। এনেকুৱা ঘটনা মানে বহুত চলি আছে, বৰ্তমান এতিয়া বহুত চলি আছে, কিন্তু কিছুমানে তাক চাইও মানে বুজি নাপায়। মই ভাবিব নোৱাৰোঁ, নিজৰ একে মাকৰ পেটৰ পৰা ওলোৱা দাদাহঁতে থাকোঁতেও যদি লোকৰ মানুহ এজনক দাদা পাতি কিনি ঘৰলৈ মাতি আনি তাৰপিছত ইমান মানে বেয়া কৰ্মবিলাক কৰিব পাৰে। কিয় তেনেকৈ কৰে মই ভাবিব নোৱাৰোঁ দেই। মই নিজ চকুৰে চাইছোঁ কিছুমানক। প্ৰথমে মানে দাদা পাতি ল'ব, দাদা পতাৰ পিছত তাৰপিছত মানে ভাল পোৱা পুৰি হ'বগৈ, তাৰপিছত আকৌ বিয়া পাতিবগৈ। নিজৰ স্বামীয়ে আলাই আতানিকৈ মানে ঘূৰি ফুৰি অৱস্থা নাইকিয়া বেয়া হৈ যায়গৈ। কিছুমান মতা মানুহ হ'লে কি হ'ব, একেবাৰে এজনীক মই বিয়া পাতিছিলোঁ আৰু যোনজনীয়ে মানে দকা দিলে আৰু এজনী আনিলে মানে দকা দিব নেকি বুলি মতা মানুহে কিছুমান একেবাৰে গোটেই লাইফটো এনেকৈয়ে মানে জীৱনটো কটায়। বহুত মানুহক দেখিছোঁ মই। মতা মানুহ বুলিয়ে কিছুমান মতা মানুহে চব নিচিনা নহয়, একে নহয় মানে। কিছুমান মতা মানুহ সঁচাকৈ দেখিছোঁ মই, বহুত মানে সত্যবাদী মতা মানুহ মই দেখিছোঁ।
কিছুমানেহে মানে এই মানুহজনী গ'ল আৰু ময়ো তয়ে যাব পাৰোঁ নেকি, ময়ো বেলেগ এজনী আনিব পাৰোঁ বুলি তাৰমানে কিছুমানে একেদিনাই পাৱাৰটো মানে দেখাই কিনে আনে। কিন্তু কিছুমান মতা মানুহে গোটেই লাইফটো এনেকেই থাকে। ল'ৰা ছোৱালী মুখলৈ চাই, ল'ৰা ছোৱালী মই যদি বেলেগ এজনী আনো ল'ৰা ছোৱালী মোৰ ল'ৰা ছোৱালীক মৰম কৰিব জানো, সেই বুলি মানে ভাবি কিনি কেতিয়াও বেলেগ এজনী নানে। আৰু কিছুমান মই আমাৰ মহিলাসকলকো দেখিছোঁ, কিছুমানে মানে মই বিধৱা হ'লোঁ আৰু মই এনেকৈ মানে ল'ৰা ছোৱালী সাৱটি লৈ মই এনেকৈ জীৱনটো কটাম, মই কিবা এটা হ'লেও মই কষ্ট কৰি খুৱাম। কিছুমান আমাৰ মহিলাসকলে এনেকুৱা মহিলা আছে, ল'ৰা ছোৱালী মুখলৈ চাই মানে স্বামী যদি স্বামীয়ে নাইকিয়া অৱস্থাত কি কৰে, লোকৰ ঘৰত কাম কৰিবলৈ বাধ্যতা হয়। তাই যিমানে মানে মানুহজন থাকোঁতে সুখত আছিলে বা ভালকৈ কাইছিলে, মানুহজনে হয়তো মৰমত একো কামেই কৰিব দিয়া নাছিলে, কিন্তু স্বামী যদি নাইকিয়া অৱস্থাত লোকৰ ঘৰত কাম কৰি খাবলৈ অৱস্থা হৈ যায়। কিয় হৈ যায় মানে ল'ৰা ছোৱালী মুখলৈ চায়, ল'ৰা ছোৱালীক কেনেকৈ নোখোৱাকৈ ৰাখিম, মোৰ ল'ৰা ছোৱালীক কেনেকৈ কাপোৰ কানি নাইকিয়াকৈ ৰাখিম, স্কুল ফিজ দিব লাগে, পুৱা গধূলি খোৱা বোৱাটো চিন্তা কৰিব লাগিব, মাকজনীয়ে চিন্তা কৰিব লাগিব, কোনে চিন্তা কৰিব? আপোনালোকে কওকচোন। এইবিলাক কৰ্মধৰ্মবিলাক আপোনালোকে এৰি দিয়ক। তাৰমানে আমাৰ বহুত মানে বিপদত মই মানুহে পৰা দেখিছোঁ। কিছুমানে মানে আমাৰ কিছুমান মহিলাসকলক দেখিছোঁ মানে ইটোৰ পিছত ইটো মানে কিছুমানেতো বাৰু 3বাৰ 4বাৰলৈকে বিয়া পাতি কিয় পাতে? এজন পুৰুষৰ লগত বিয়া পাতি সংসাৰ কেনেকুৱা, ল'ৰা ছোৱালী জন্ম দি কেনেকুৱা সংসাৰ খাবলগীয়া হয়, সকলো কথা দায়িত্ব বুজি পালেই, বুজি পোৱাৰ পিছত আকৌ নিজৰ স্বামী এটা দৰকাৰ হয়। কিয় দৰকাৰ হয়? সেইটোৱে মানে মই ভাবিব নোৱাৰোঁ। আৰু কিছুমানে মানে কিছুমান পুৰুষো এনেকুৱা আছে, মোৰ মানুহজনী নাই আৰু মই বেলেগ এজনী আনিম, কিন্তু আনি কিনি সুখ আছে জানো? কেতিয়াও সুখ নহয়, কেতিয়াও সুখ নহয়। মই বহুত দেখিছোঁ, কেতিয়াও সুখ নহয়। মই সেইটো কাৰণে ভাবোঁ আপোনালোকে যেনেকৈ থাকক এনেকৈ থাকিব লাগে। আৰু মই সেইটোৱে ক'ব বিচাৰিছোঁ, আৰু এবাৰ সেইটোৱে মই আকৌ কৈছোঁগৈ, তাৰমানে মই ভাইটি ভণ্টি পাতি লোৱাটো মানে বিশেষকৈ মানে সেইবিলাক মানে পাতিব নালাগে বুলি ভাবোঁ। ভাই ভনী পাতি কি লাভ আছে? নিজৰ সম্পৰ্কীয় দাদা থাকোঁতে, নিজৰ মাকৰ একে পেটৰ পৰা ওলোৱা দাদাহঁতে থাকোঁতে লোকৰ মানুহ এজনক অচিনাকি মানে অচিন দেশৰ পৰা অহা, ফেচবুকত চিনাকি, অনলাইনত চিনাকি, আমুকত চিনাকি বুলি তাৰপিছত আহি থাকিব, 2দিন 3দিন থাকিব, তাৰপিছত ভাই ভনীটো ক'ত পায়গৈ? ভাই ভনীটো নাইকিয়া হৈ যায়গৈ আৰু ভাই ভনী মৰম চেনেহ নাই আৰু তেতিয়া কি হয়গৈ? পৰকীয়া প্ৰেমৰ তাৰমানে তেতিয়া প্ৰেমলৈ মানে পৰিৱৰ্তন হয়গৈ। হয়তো মই কিছুমান কথা মানে স্পষ্টকৈ মই আপোনালোকক বুজাই দিব পৰা নাই। মোৰ কিন্তু বহুত দুখ লাগে সেইবিলাক চাই কিনে। মানে কিছুমান কিয় এনেকৈ হয় মানে মই ভাবিব নোৱাৰোঁ। বহুত মানে আমাৰ ছোৱালীবিলাকক কৈছোঁ মই, ছোৱালীবিলাকে দাদা পাতে বা ভণ্টি পাতে, সেইবিলাক বাদ দিয়ক, সিহঁতে আজি আছে কাইলৈ সংসাৰ এখন পাতি খাবলৈ যাব। কিন্তু ছোৱালীবিলাকক লগত ক'বলৈ নাই, সিহঁতে দাদা পাতিলেও একো অসুবিধা নাই। কিয় অসুবিধা নাই? সিহঁতে ছোৱালী হয়। ছোৱালীবিলাকে মানে আন জাতিৰ ল'ৰাক যদি দাদা পাতিলে সিহঁতে বিয়া পাতিব পাৰে বুলি ভাবোঁ মই, কিয়নো সিহঁতে ছোৱালী হয়, বোৱাৰী নহয় নহয়, সিহঁতে ছোৱালী হয়। আৰু ল'ৰাবিলাকে বন্তি পাতি কিনিও যদি বিয়া পাতিব পাৰে, তাত একো ক'বলগীয়া কথা নাই। কিয় কথা নাই? সিহঁতে ল'ৰা হয়। ডেকা হৈ থাকোঁতে যাকে হ'লেও মানে চোৱাটো একো পাপ নাই বুলি কয়। ছোৱালী হৈ থাকোঁতে যাকে হ'লেও চোৱাটো একো পাপ নাই। কিন্তু আমাৰ মহিলাসকলক কৈছোঁ, বিয়া পতাৰ পিছত দাদা পতাটো একেবাৰে মানে ভাল কৰ্ম নহয়। মানে এইবিলাক একেবাৰে মানে ভাল কথা নহয়। হয়তো আজি কিছুমানে মোৰ কথাবিলাক শুনি তইনো কিমান ভাল আমুক তামুক বুলি কমেণ্ট দিব পাৰে, দিলেও দিয়ক, কিন্তু মই যি দেখিছোঁ, শুনিছোঁ, মানে যি এতিয়া বৰ্তমান চলি আছে মই থাকে কৈছোঁ। আৰু বেছি মই কথাবিলাক নকওঁ আৰু, হয়তো কিছুমানে বুজি পাব, কিছুমানে বুজি নাপাব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। ধন্যবাদ। আৰু ভুল হ'লেও আপোনালোকে ক্ষমা কৰিব, আৰু স্পষ্টকৈ ক'ব নোৱাৰিলেও আপোনালোকে শুধৰাই শুনিবলৈ চেষ্টা কৰিব। ধন্যবাদ।